ৰাজ্যৰ এফালে যদি প্ৰলয়ংকাৰী বান আনফালে প্ৰচণ্ড খৰাং জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰকৃতিয়ে ধাৰণ কৰিছে বিচিত্ৰ ৰূপ উজনিৰ বহু জিলাত বানৰ বাবে সমস্যাত পৰিছে কৃষকসকল আনফালে নামনি অসমৰ কেইবাখনো জিলাত খৰাঙৰ বাবে খেতি পথাৰত নামিব পৰা নাই কৃষকসকল প্ৰচণ্ড খৰাঙৰ বাবে ভৰ বাৰিষাৰ পথাৰতো নাই এটুপিও পানী ফলত সময়মতে কৃষকসকলে কৃষি কাৰ্য কৰিব নোৱাৰাৰ আশংকাত ভুগিছে কৃষকসকল খেতি পথাৰসমূহত জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবেও জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে কৃষকসকল ওদালগুৰি জিলাৰ ভেৰগাঁও দহলাচুবাৰ পথাৰতো মেলিছে চিৰাল ফাট পানীৰ অভাৱৰ বাবেই এই পৰ্যন্ত কঠীয়া ৰুব পৰা নাই কৃষকে উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবেই মূৰে কপালে হাত দিছে কৃষকসকলে অনুৰূপ দৃশ্য মাজুলীৰ বিভিন্ন পথাৰতো মেলিছে চিৰাল ফাট আৰু নলবাৰীটো ব্যতিক্ৰম নহয় নলবাৰীটো এতিয়া মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলে গতিকে নলবাৰীৰ কৃষকসকলে কি ক'ব খুজিব এই সন্দৰ্ভত তেওঁলোকৰ প্ৰতিক্ৰিয়া কি আমি তাক আপোনালোকক জনাব বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰৰ জৰিয়তে হয় দেখিবলৈ পোৱা গৈছে এতিয়া শালি খেতিৰ ভৰপক সময় কিন্তু এই ভৰপক সময়ত কৃষকসকলে পথাৰত নামিব পৰা নাই হাত খাপতি এতিয়া ঘৰতে বহি থাকিবলগীয়া হৈছে কৃষকসকল কিয়নো অনাবৃষ্টিয়ে সমগ্ৰ অঞ্চললৈ ভয়ংকৰ বিপৰ্যয় নমাই আনিছে নলবাৰী জিলাৰ মই এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ হেলচাৰ কৃষি পথাৰৰ দৃশ্য নলবাৰী জিলাৰ ভিতৰতে এখন কৃষিৰ ক্ষেত্ৰত অতি আগবঢ়া গাঁও হৈছে হেলচা আৰু এই হেলচা গাঁৱৰ কৃষি পথাৰৰ অৱস্থা এয়া আহাৰৰ শেষ আৰু এই আহাৰ মাহৰ শেষত কৃষি পথাৰৰ অৱস্থা এয়া যেন এয়া শালি খেতিৰ কাৰণে প্ৰস্তুত কৰা খেতি পথাৰ নহয় আলু খেতি বা যেন সৰিয়হ খেতিৰ কাৰণেহে প্ৰস্তুত কৰা খেতি পথাৰ তেনেকুৱা এক পৰিৱেশ সমগ্ৰ খেতি পথাৰখন মোৰ সহযোগী ৰাজুক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ গোটেই খেতি পথাৰখন যদি চাই সমগ্ৰ খেতি পথাৰৰ অৱস্থা এয়া আৰু এই হেলচা গাঁৱত প্ৰায় ২৫০০ বিঘা মাটিত খেতি কৰে অকল এখন গাঁৱৰ ৰাইজে ২৫০০ বিঘা মাটিত খেতি কৰি খেতিৰ ওপৰত নিৰ্ভৰ কৰি থকা এখন গাঁও কিন্তু এই সমগ্ৰ গাঁওখনৰ এই খেতি পথাৰত জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই এপাচি শাকত এটা জলকীয়াৰ দৰে যি এটা জলসিঞ্চন প্ৰকল্প আছে সেই জলসিঞ্চন প্ৰকল্পৰ পৰা মাত্ৰ 10 বিঘা মাটিহে উপকৃত হ'ব পাৰে এই কথাই প্ৰমাণ কৰে আচলতে জলসিঞ্চনৰ নামত কি ফেকো ভাওনা চলি আছে বা কৃষকক যি ধৰণৰ জলসিঞ্চনৰ বা যি সুবিধা দিব লাগিছিল সেই সুবিধা দিয়াত যেন এই চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ মই আপোনাক এখলৈ আহিব বিচাৰিছোঁ সমগ্ৰ গাঁওখন খেতিৰ ওপৰত নিৰ্ভৰ কৰা এখন গাঁও আৰু গোটেই নলবাৰী জিলাতে এখন নাম থকা গাঁও কিন্তু আজি দেখিবলৈ পোৱা গৈছে কোনো খেতি পথাৰত নামিব পৰা নাই কি হ'ব এতিয়া কৃষকসকলৰ অৱস্থা কি হ'ব মানে অসম চৰকাৰে এতিয়া আমাক আলু বা সৰিয়হ দিয়ক কাৰণ আপোনালোকে দেখিছে এই মাটিটো এতিয়া অৱস্থা হৈ আছে আলু আৰু সৰিয়হ খেতি কৰাৰ কাৰণে এতিয়া চৰকাৰৰ যি দুটা বিভাগ আছে এটা হৈছে জলসিঞ্চন এটা হৈছে কৃষি বিভাগ আচলতে এই বিভাগ দুটাৰ যিসকল কৰ্মচাৰী বিভাগীয় যিবিলাক এগ্ৰিকালচাৰ দিও তেওঁলোকে ৰাইজৰ কাম কৰা নাই তেওঁলোকে দৰমহাৰ কাম কৰিছে এইকাৰণে কৰিছে যে আপোনালোকে 10 মিটাৰ যায় সেইখন চলাৰ প্লেট এটা আছে চলাৰ প্লেটখন ভাঙি পৰি আছে আজি এবছৰ কোনো মানুহৰ ইয়াত দৃষ্টিগোচৰ হোৱা নাই গতিকে অসম চৰকাৰে তেওঁলোকে দৰমহা লৈছে একমাত্ৰ তেওঁলোকৰ পত্নী সন্তানৰ কাৰণে গতিকে এইবিলাক আচলতে চৰকাৰে উঠাই দিব লাগে বিভাগ দুটা আৰু নতুবা খেতিয়কৰ মৃত্যু হ'ব ইয়াত বাহিৰে একো নাই খেতিয়কৰ মৃত্যু হ'ব তাত বাহিৰে একো নাই গোটেই অঞ্চলটো আচলতে খেতিৰ ওপৰত নিৰ্ভৰ কৰা আপোনালোকে এতিয়া কোনো ৰুব পৰা নাই কি হ'ব এতিয়া কঠীয়াবোৰো নষ্ট হৈ যাব কঠীয়াবোৰতো মোটামুটি পুৰি গৈছে ধৰি লওক একদম ৰঙা পৰি গৈছে এতিয়া পথাৰত মানে কি এনেকুৱা দৃশ্য হৈছে আমি এতিয়া ধানৰ খেতি কৰিমেই না ধৰি লওক সৰিয়হৰ বা আলুৰ খেতিও কৰিম একো ভাবিবই পৰা নাই মানে কোনো ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা নাই চৰকাৰ সেই বহুত মানে সেই কৰি আছে একো তদন্ত কৰা নাই ক'ত কি চলাৰ পৰি আছে কি কৰি আছে এইবিলাক জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই সেইকাৰণে আমাৰ খেতিয়কৰ বহুত মানে অসুবিধা হৈছে খেতিয়কৰ এতিয়া একো উপায় নোহোৱা পৰিস্থিতিত পৰিছে কি কৰিব কি নকৰিব একো ক'ব নোৱাৰা হৈছোঁ আমি মানে আমাৰ ভাষা নাই আৰু মাথা নষ্ট হৈ গৈছে সঁচাকৈয়ে না জল না থল অৱস্থা খেতিয়কৰ এই যি অৱস্থা এই অৱস্থাই কিন্তু সঁচাকৈয়ে ভাবিবলগীয়া বা ভাৱৰ সৃষ্টি কৰিব আপোনাক আকৌ আহিব বিচাৰিছোঁ কিমান বিঘামান খেতি কৰে বা এই অঞ্চলৰ খেতি পথাৰবিলাকৰ এতিয়া কি অৱস্থা মই খেতি কৰি 30 বিঘামান মাটি কিন্তু এতিয়া খেতি পথাৰটো এনে সুখে আছে আমাৰ একো নেই আমাৰ এতিয়া ভাবি চিন্তি পাৰ নাপাওঁ আমি কি কৰোঁ এতিয়া উপায় নাই আমাৰ আৰু আমি খেতিৰ ওপৰতে নিৰ্ভৰ আৰু আমাৰ একো নেই এই খেতি কাৰণে আমি মৰিম আৰু আমাৰ উপায় নাই আৰু কি কৰিম চুৰ কৰিব লাগিব আমি তাৰপিছত আমাৰ একো নাই এয়া হৈছে সাধাৰণ কৃষকৰ মনৰ কথা আৰু এনেদৰে নলবাৰীত কৃষকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আহাৰৰ শেষতো এটুপি পানী নাই কৃষি পথাৰত চিৰাল ফাট মেলিছে কঠীয়াসমূহ লেৰেলি গৈছে ফলত এতিয়া মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত তেওঁলোকৰ কিছু প্ৰতিক্ৰিয়া আমাক শুনালে আমাৰ জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰে